কেতিয়াবা আপোনালোকে দেখা পাইছেনে বাৰু? আমি কিন্তু অসমত কেতিয়াও দেখা নাই। এইটো ৰাগী আটা বুলি কয় আৰু এনেকুৱা ৰঙা নিচিনা থাকে বস্তুটো। আটাটোৰ নাম ৰাগী। এনেকৈ এটা বাচনত গৰম পানী কৰি ল'ব লাগে আৰু এনেকৈ আপুনি দিলে 2 চামুচ। এয়া 2টা ৰুটিৰ কাৰণে মই দেখাইছোঁ আপোনালোকক। 2টা ৰুটি মই বনাম ইয়াতে, মানে সৰু চাইজৰ। আৰু এনেকৈ নিমখ অকণমান তেল ইয়াতে দিব লাগে, দি পেলাই এনেকৈ লাৰিছোঁ মই, দেখিছে? বস্তুটো একেবাৰে আঠা নিচিনা, গমৰ নিচিনা লাগি ধৰে, দেখা পাইছে এৰকম। এনেকুৱা আপোনালোকে ইয়াতে বেলিবলৈ খুব অসুবিধা হয়, কিন্তু খাই টেষ্টি আছে এইটোত। অকণমান ঠাণ্ডা হ'ব দিছোঁ। অকণমান তেল দিলে আঠাটো কমি যায়, আৰু মই এনেকৈ আঠাটো মানে তেল দি পেলাই এনেকৈ হেৰি কৰিছোঁ, আঠাটো অলপ কমি গৈছে। আৰু এইটো লগালগ মানে গৰমেই বনাব লাগে, ঠাণ্ডা হৈ গ'লে আৰু বেলিব নোৱাৰি। মই অকণমান তেল লৈছোঁ, ইয়াতে তেল লগাই লৈছোঁ, দেখা পাইছে? তাৰ কাৰণে আঠা লাগি ধৰিছে। এনেকৈ দেখা পাইছে, আস্তে আস্তে মই বেলিছোঁ আৰু এয়া 2টা হৈছে। 2 চামুচ দিছোঁ, 2 চামুচ। 2 চামুচৰ 2খন হৈছে। আৰু ইপিনে মই টাৱাখন বহাই দিছোঁ, গৰম টাৱা। এই ৰুটিটো বনাবলৈ বহুত ডিফিকাল্ট, আৰু মানে বাজৰী আছে, ৰাগী আছে, বহুত কিবাকিনি আৰু গমৰ আছে, মানে মাকৈ আছে। খুব অসুবিধা, আমাৰ নিচিনা মানুহবিলাকে নোৱাৰে। আৰু এইবিলাক বস্তু বেছিভাগ বম্বেত চলে আৰু হায়দৰাবাদত চলে। আৰু বম্বেতো খাইছোঁ এনেকুৱা ৰুটি, খুব ভাল আৰু মানে বঢ়িয়া লাগে খাবলৈ। এয়া দেখিছে? আৰু বহুতে এয়া পুৰিও বনায়, কিছুমানে পুৰি আৰু মানে এনেকৈ বনায় আৰু এইটো বস্তু হৈছেনে নাই বুজা নাযায়, মানে ৰংটোৰ কাৰণে। ৰংটোৱেই ক'লা, আৰু হৈছেনে নাই, একচুৱেলি হৈ গৈছে। এই ৰুটি একদম ৰেডি, দেখা পাইছে আপোনালোকে? এনেকৈ মানে মই এখন পাতলা বনাওঁতো, সেইকাৰণে মানে অকণমান মানে হেৰি হৈ গৈছে। আৰু আপোনালোকে যদি বনায়, পাতলাকৈ নবনালেও হ'ব, অলপমান মোটা কৰিলেও মানে হেৰি কৰিব পাৰে। কাৰণ মই পাতলাকৈ বনাইছোঁ, যিহে আমাৰ মানে খাব নোৱাৰে, বুঢ়া মানুহতো। বন্ধুসকল, এই ৰাগী ৰুটিটো কেনেকুৱা লাগিল জনাবচোন, আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আপোনালোকেও।